এটা সময় যায় কেনে হযরতে ইব্রাহিম আলাইহিস সালাতু ওয়াস সালাম তেখেতৰ বাপেক আজৰক কৈছিল ইল ক্বালা লি আবিহি ইয়া আবাতি। जब हजरत इब्राहिम अलैहिस्सलाम उसके बाप के लिए कहा है लिमा ताबुदु, आप क्यों इबादत करते हो, मा ला यस्मउ, जो नहीं सुनते हैं, वला युबसिरु, और जो ना देखते हैं, वला युगनी अन्का शैआ, और ये रब जिसको मान रहे हैं आपके कोई फायदे के लिए नहीं आएगा। या अबती इन्नी क़द जाअनी मिनल इल्मि मा लम यअतिक फत्तबिअनी अहदिक सिरातन सविय्या। आए मेरे बाप, इन्नी क़द जाअनी, मेरे पास ऐसे इल्म आया, ऐसे इल्म वही आया मेरे रब की पास से, मा लम यअतिका, जो आपके पास नहीं है, फत्तबिअनी, पास आप मेरी इत्तिबा कीजिए, मेरे पैरवी कीजिए, अहदिका, मैं आपको दिखलाऊंगा, अहदिका सिरातन सविय्या, मैं आपको सीधा रास्ता दिखलाऊंगा। या अबती ला ताबुदी शैतान, आए मेरे अब्बा, आए मेरे बाप, ला ताबुदी शैतान, आप शैतान की इत्तिबा, शैतान की इबादत मत कीजिए, इन्ना शैतान काना लिर्रहमान असिया, बेशक शैतान रहमान की नाफरमान है। या अबती इन्नी अखाफु अन यमस्सका अज़ाबुम मिनर रहमानि फतकूना लिश्शैतानि वलिया। आए मेरे बाप, मैं डर रहा हूँ, मेरे खौफ हो रहा है, अन यमस्सका, आपको पकड़ ले, अज़ाबुम मिनर रहमान, मेरे रब की अज़ाब, फतकूना लिश्शैतानि वलिया, और आप शैतान की साथी हो जाओगे। क़ाल अराग़िबुन अन्ता अन आलिहती या इब्राहिम। এই কথাবিলাক শুনাৰ পিছত হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামৰ ওপৰত তেখেতৰ বাবে বহুত ৰাগান্বিত হৈ গ'ল, বহুত খং উঠিলে। তেখেতে জবাব দিলে क़ाल अराग़िबुन अन्ता अन आलिहती या इब्राहिम, या इब्राहिम, तो मेरे रब के ऊपर, तमाम महबूदों के ऊपर क्यों रग़बत कर रहे हो, माने मोर जिमान रब আছে হে রববিলাকৰ ওপৰত তুমি কিয় কথা কৈ আছা, কিয় মোক মানা কৰি আছা। লা ইল্লাম তানতাহি লা আরজুমান্নাকা ওয়াহজুরনি মালিয়া, अगर तुम बाज नहीं आओगे, रुक नहीं जाओगे, ला अरजुमन्नाका वहजुरनी मालिया, जरूर मैं तुमको हलाक कर दूंगा, वहजुरनी हलिया, तुमको हलाक कर दूंगा, बर्बाद कर दूंगा। যেতিয়া এই জবাব পালে হযরত ইব্রাহিম খলিলুল্লাহ তেখেতে বহুত কান্দা জড়িত অবস্থা হৈ কেনে তেখেতৰ বাপেকক জবাব দিছিলে আৰু কৈছিলে क़ाल अस्सलामुन अलैका, যে आपके ऊपर अल्लाह के रहमत हो, सअस्तग़फिरु लका रब्बी, मैं आपके लिए मेरे रब के पास मग़फ़िरत तलब करूंगा, इन्नहु काना बि हफ़िय्या, और मेरे रब मेरे ऊपर मेहरबान है। এখানে হওয়ার পিছত হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামক তেখেতৰ বাপেক আজৰে কৈছিল তুমি মোৰ পৰা দূৰ হৈ যোৱা, আমালোকৰ ধৰ্মৰ ওপৰত তুমি হস্তক্ষেপ কৰিব নোৱাৰিবা, তোমাক ধ্বংস কৰি দিম। তেতিয়া হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালাম কৈছিল যাহিবুন ইলা রাব্বি সায়াহদিন, মই আজিৰ পৰা ইয়াৰ পৰা গুচি যাওঁ, মোৰ ৰব মোক নিশ্চয় ভাল ঠিকানা দিব। ভাই মুহতারাম মুআজ্জাজ সামিঈন কিরাম, মহান আল্লাহ রাব্বুল আলামিন ইয়াৰ দৰমিয়ানৰ মাজত অগ্নিকুণ্ডৰ যি হালত গৈছিল, হালত যোৱাৰ পিছত আল্লাহৰ পৰা ওহী আহি কেনে হিজৰতৰ হুকুম হল, আৰু হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালাম তেখেতৰ বিবি হযরত সারা তেখেতক লৈ কেনে এখেতে ফিলিস্তিয়ান মিছৰৰ ফালে ৰৱানা হল। যেতিয়া মিছৰৰ ফালে যাই থাকিল, এই মিছৰৰ যি গভৰ্ণৰ আছিল ফেৰাউন, এই ফেৰাউনে সুন্দৰ নাৰীৰ প্ৰতি বহুত আকৃষ্ট আছিল, যে যি সুন্দৰ নাৰী পাইছিল তাকে দৰ্শন কৰি নিজৰ চাহত মিটাইছিল। যেতিয়া তেখেতৰ গোয়েন্দা বিভাগে খবৰ দিছিলে যে আমাৰ ৰাস্তাৰ ফালে এনেকুৱা এটা মানুহ যাই আছে, মানুহ পাৰ হৈ আছে, তেখেতৰ স্ত্ৰী বহুত সুন্দৰী, বিশ্ব সুন্দৰী, হযরতে সাৰাক হস্তক্ষেপ কৰি লৈ কেনে উঠাই লৈ কেনে বাদশাহ ফেৰাউনৰ দৰবাৰত হাজিৰ কৰিছিল। আৰু ফেৰাউন কোনো মানুহৰ নাম নহয়, মিছৰৰ যি গভৰ্ণৰ হৈছিল তাকে ফেৰাউন বুলি উপাধি দিয়া হৈছিল। সেই সময়ত যি গভৰ্ণৰ আছিল, মিনিষ্টাৰ আছিল, তেখেতৰ নিজৰ কোঠাৰ মাজত লৈ গৈছিল যে বেলেগ অপকৰ্ম পাপ কাম কৰিব। যেতিয়া হাত তাফসীৰৰ কিতাপত পোৱা যায়, হাতে যি তেতিয়া ধৰিবলৈ লৈছিল, হাত অৱশ হৈ গৈছিল, বেকা হৈ গৈছিল, হাত আৰু চিধা কৰিব নোৱাৰে। এনেকুৱা ঘটনা 3 বাৰ হৈছিল। হোৱাৰ পিছত সেই ফেৰাউনে হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামৰ স্ত্রী হযরত সারা কৈছিল তুমি কোন হয়,
যে তোমাৰ ফালে মই হাত লোৱাৰ লগে লগে মোৰ হাত অৱশ হৈ যায়, পেৰালাইচিছ হৈ যায়, মই হাত আৰু লৰাব নোৱাৰো, শক্তি নাপাওঁ। তুমি তোমাৰ ৰবৰ ওচৰত তুমি দোৱা কৰা, দোৱা কৰি কেনে মোৰ হাতখন চিধা যদি কৰি দিব পাৰা, তেনেহ'লে মোৰ যে সন্তান আছে, মোৰ যি কইনা আছে, হযৰতে হাজৰা ৰাদিয়াল্লাহু তাআলা আনহা, মই তোমাক খাদিম হিচাপে সবৰ্দ কৰিম। তেতিয়া বিবি সাৰা জবাব দিছিলে, মই সাধাৰণ মানুহ, মই বিশেষ কোনো মানুহ নহয়, কিন্তু যি মানুহক আপুনি ৰাখি কেনে মোক উঠাই আনিছে, সেই মানুহজন হল আল্লাহৰ পয়গম্বৰ হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালাম, মই তেখেতৰ স্ত্ৰী। ইফালে হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামে দোয়া কৰি আছিল যে হে ৰব, মোৰ স্ত্ৰীক যি জাগাত লৈ গৈছে তেখেতৰ মান সন্মান আত্মৰক্ষা তুমি কৰিবা। আল্লাহ রাব্বুল আলামিন দোয়া কবুল কৰিছিল। তেতিয়া হে ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামক আনাৰ পিছত বিবি সাৰাৰ লগত তেখেতৰ সন্তান, তেখেতৰ কইনা হাজাৰক দি কেনে ক'লে তোমালোকে যোৱা। হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালাম আৰু বিবি সারা আৰু হাজারা খাদিম ফেরাউনৰ যে সন্তান লৈ কেনে ফিলিস্তিনৰ দিকে ৰৱানা হল। ফিলিস্তিনত যেতিয়া পালে তেখেতৰ সন্তান নাছিল, তেতিয়া তাৰ সাৰাই কৈছিলে, হে ইব্রাহিম আল্লাহৰ পয়গম্বৰ, মই তো বান্দা, মোৰ দ্বাৰা আৰু সন্তান হোৱাৰ সম্ভৱ নাই, ইমান দিন যদি নহল, আমাক যি ফেৰাউনে খাদিম দিছে, এখেতো দেখাত বহুত সুন্দৰ আৰু ইমান ডাঙৰ বাদশাহৰ ছোৱালী, আপুনি ইয়াক বিবাহ কৰক, মই বিবাহ তাকে কৰাই দিওঁ, যাতে কৰি আপোনাৰ নচল দুনিয়াৰ মাজত জাৰি হয়। হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামৰ লগত এই হাজাৰাৰ নিকাহ হৈ গল, বিয়া সম্পন্ন হৈ গল। তাৰ পিছত আল্লাহ রাব্বুল আলামিনের দরবাৰত হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালাম দোয়া কৰিলে, হে রব্বুল আলামিন, মই দুনিয়াৰ পৰা যদি বিদায় হৈ যাওঁ, মোৰ নসল খতম হৈ যাব, মোর নসল জারি রাখিবার কারণে আর তোমার দিনে ইসলাম কায়েম ও বরকরার রাখার কারণে মোর ঘর তুমি না সন্তান দান করা। আল্লাহ রাব্বুল আলামিন দোয়া কবুল করিলে, দোয়া কবুল করি কেনে বলে, ফাবাশশারনাহু বিগুলামিন হালিম, মই তোমাক অচিরে এনেকুৱা সন্তান দিম, বহুত ভাল সন্তান দিম, দেখ সন্তান দিম।